কিন্তু এটা সমস্যাটো হ'ল যে সেই কথাখিনি পুংখানুপুংখভাৱে চাই বা পুংখানুপুংখভাৱে অধ্যয়ন কৰি তাক ৰাইজৰ মাজলৈ লৈ যোৱা দায়িত্বটো আছিলে বিৰোধীসকল যে বিৰোধীৰ এটা নৈতিক দায়িত্ব যে ৰাইজৰ মাজত এই কথাখিনিক লৈ তেওঁলোকে ৰাইজৰ ওচৰলৈ যোৱাটো প্ৰয়োজন আছিলে ৰাইজক বুজাই দিয়াৰ প্ৰয়োজন আছিলে ৰাইজৰ মাজলৈ যোৱাৰ এটা সুযোগ আছিলে সুযোগ বুলিও কৈছোঁ যে এইখিনি কথা লৈ ৰাইজৰ মাজলৈ যোৱাৰ সুযোগ আছিলে কিন্তু তেওঁলোক কিহত ব্যস্ত তেওঁলোক ব্যস্ত 2026 চনৰ নিৰ্বাচনক লৈ ইতিমধ্যে কংগ্ৰেছৰ এখন বৈঠক দিল্লীত হৈছে কংগ্ৰেছৰ বৈঠক হৈ আছে এটা তাৰ মাজত দ্বিতীয় খবৰটো আহিছে যে হীৰেন গোহাঁয়ে এখন বৈঠক অনুষ্ঠিত কৰিব লগত তেওঁ আৰু 4জন ব্যক্তিক লৈছে অসমৰ 5জন বিশিষ্ট ব্যক্তিয়ে সোণাপুৰত এখন বৈঠক দিছে কাইলৈ সোণাপুৰৰ এখন হোটেলত হ'ব এতিয়া সেই 5জন ব্যক্তিৰ ভিতৰত আমি গম পোৱা নামকেইটা হ'ল হীৰেন গোহাঁই অজিত ভূঞা আব্দুল মালান আদি এটা কথাটো হ'ল সেই যিখন বৈঠক হ'ব এখন কিয় হ'ব বুলি ক'লে যে বিৰোধীৰ যিখিনি দল আছে কংগ্ৰেছ ৰাইজৰ দল অসম জাতীয় পৰিষদ এনেকৈ গোটেই দলখিনিক একেলগে মাতিছে তেওঁলোক বহিব তাত হস্তক্ষেপ মধ্যস্থতা কৰিব হীৰেন গোহাঁই বিৰোধী এটা মিত্ৰজোঁট হোৱাটো তেওঁ বিচাৰিছে এতিয়া সেই কথাটো ঠিকেই আছে কিন্তু কথাটো হ'ল আপুনি 2 বছৰ বা এবছৰৰ যদি তেওঁলোকৰ কাৰুকাৰ্যবিলাক চায় কাৰ্যক্ৰমণিকা চায় তেতিয়াহ'লে আপুনি লক্ষ্য কৰিব এনেকুৱা মিটিং বহুত হৈছে হোটেলত মিটিঙৰ ওপৰত মিটিং হৈছে কিন্তু ফটা বাঁহ জোৰা নালাগে বুলি যিটো অসমীয়াত কথা আছে তেনেকুৱা হৈছে যে ফটা বাঁহডাল জোৰা নালাগে হীৰেন গোহাঁয়ে এই বৈঠকখন অনুষ্ঠিত কৰিব কংগ্ৰেছ আৰু বাকীখিনি মিত্ৰজোঁট একলগ হোৱাৰ পিছত সেই কথাটো ৰাজহুৱা হোৱাৰ পাছতে অখিল গগৈয়ে সংবাদ মেল দিছে অখিল গগৈয়ে চিধাচিধি কৈ দিছে যে তেওঁলোকে এবাৰ কম্প্ৰমাইজ নকৰে অৰ্থাৎ কি যে মিত্ৰজোঁট হোৱাও অখিল গগৈয়ে বিচাৰিছে নোহোৱাটোও বিচাৰিছে অখিল গগৈয়ে স্পষ্ট নহয় অখিল গগৈয়ে মিত্ৰজোঁট হোৱাটোক লৈ স্পষ্ট নহয় তেওঁ এইটো কৈছে যে তেওঁলোকে চৰ্ত দিব সেই চৰ্ত মানিবই লাগিব এটা যে মিত্ৰতাই কৰিব লাগে চৰ্ত পূৰ্ব চৰ্ত কিয় যে তেওঁলোকৰ মাজত আলোচনা হওক কেনেকুৱা ধৰণে সুবিধা হয় সেইমতে নিৰ্বাচন কৰা সেইটো কথাক লৈ আমি ক'বলগীয়া একো নাই বাৰু কিন্তু ইতিমধ্যে তেওঁ পূৰ্ব চৰ্ত দি দিলে বৈঠক হোৱাৰ আগতেই পূৰ্ব চৰ্ত 24 ঘণ্টা আগতেই কৈ দিলে যে তেওঁলোকে এবাৰ সন্মান সহকাৰে মিত্ৰতা বিচাৰিছে 5খন 10খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি তেওঁলোকে বহি নাথাকে তেওঁলোকে এবাৰ লছ নকৰোঁ বুলি কৈছে অৰ্থাৎ কি মিত্ৰতা নোহোৱাটোও বিচাৰিছে অখিল গগৈ ফটা বাঁহডাল জোৰা নলগাটোও বিচাৰিছে আৰু দ্বিতীয় কথাটো হ'ল যে বৈঠকৰ পাছত বৈঠক হৈ আছে কিন্তু কোনো ধৰণৰ ফলাফল নাই আপুনি যদি শেহতীয়া 2টা নিৰ্বাচন চাই ফলাফল বহুত ভাল বুলি ক'ব নোৱাৰে যে লোকসভা নিৰ্বাচনটোত চাওক যে গৌৰৱ গগৈৰ প্ৰতি এটা অনুকম্পা আছিল বাবে যোৰহাটত জিকিলে প্ৰদ্যুৎ বৰদলৈ নিজাববীয়াকৈ এটা গ্ৰহণযোগ্যতা আছে কাৰণে নগাঁৱত জিকিছে ধুবুৰীত বদৰুদ্দিন নাজমুলৰ এজন বিকল্প হিচাপে ৰকিবুল হুছেইন জিকিছে বদৰুদ্দিন নাজমুলক লৈ সন্তুষ্ট নাছিল কাৰণে জিকিছে কিন্তু বাকীসমূহ সমষ্টিত যদি চায় তেতিয়া কংগ্ৰেছ ধূলিসাৎ হৈছে মিত্ৰজোঁট ধূলিসাৎ হৈছে যে ডিব্ৰুগড় নিচিনা সমষ্টিত লুৰিণজ্যোতি গগৈ মুখ ঠেকেচা হৈছে গুৱাহাটীত মীৰা বৰঠাকুৰৰ দৰে এগৰাকী কংগ্ৰেছৰ নেত্ৰী পৰাজিত হৈছে আৰু যাৰ বিৰুদ্ধে পৰাজিত হৈছে তেওঁ বহুত শক্তিশালী প্ৰাৰ্থী নাছিল বিজেপিৰ একেবাৰে শক্তিশালী প্ৰাৰ্থী নাছিল তেওঁ নতুন মুখ আছিল কিন্তু তথাপি মীৰা বৰঠাকুৰৰ দৰে জ্যেষ্ঠ নেত্ৰী এগৰাকী পৰাজিত হ'ল বৰপেটাটো একেটাই কথা বাকী সমষ্টিটো একেটাই কথা গতিকে তেওঁলোকে নিৰ্বাচনবিলাকক লৈ আলোচনা ঢেৰ কৰে কিন্তু ফলাফল একো নোলায় আৰু দ্বিতীয় কথাটো হ'ল যে শেহতীয়া যদি উপ নিৰ্বাচনটো চায় তেতিয়া 5টা সমষ্টিতে কিন্তু বিৰোধী মিত্ৰজোঁট হাৰিছে বিৰোধী মিত্ৰজোঁট পৰাজিত হৈছে কংগ্ৰেছ পৰাজিত হৈছে আৰু তাত গৌৰৱ গগৈয়ে যিধৰণে দম্ভালি মৰা এটা স্থিতি দেখুৱালে যিধৰণে দিল্লীত গৈ নিজৰ ক্ষমতাৰ প্ৰয়োগ কৰি নিজৰ পিতৃৰ নাম প্ৰয়োগ কৰি যিধৰণে টিকেট কাঢ়ি আনিলে টিকেট কাঢ়ি আনিও যেতিয়া মুখ ঠেকেচা খালে তাৰপিছত বিৰোধী মিত্ৰজোঁটে কেনেকৈ ফল দেখাব সেইটো আমি বুজি পোৱা নাই তেওঁলোকে নিৰ্বাচনবিলাকত জঁপিয়াই পৰিছে কিন্তু তেওঁলোকৰ হাতত কোনো ৰণকৌশল নাই প্ৰথম কথা আৰু দ্বিতীয় হ'ল যে আটাইতকৈ মন কৰিবলগীয়া কথাটো হ'ল যে দুয়োটা নিৰ্বাচন যদি চায় লোকসভা হওক বা এই শেহতীয়া উপ নিৰ্বাচন চায় তেওঁলোকে যে পৰাজিত হ'ল তেওঁলোকৰ যে মিত্ৰজোঁটৰ প্ৰাৰ্থী হাৰি থাকিল সেই কথাটোক লৈ কোনো বিশ্লেষণ নাই যে তেওঁলোক কিয় পৰাজিত হ'ল তেওঁলোকক ৰাইজে কিয় আদৰি নল'লে তেওঁলোকে নিৰ্বাচনটোত কিয় বেয়া ফলাফল দেখালে সেইখিনিক লৈ কোনো আলোচনা কোনো বিশ্লেষণ একো নাই বিৰোধী মিত্ৰজোঁটৰ মাজতো নাই দলীয় পৰ্যায়তো নাই যে অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈ ডিব্ৰুগড়ত কিয় হাৰি থাকে সেই কথাটোৰ উত্তৰ অসম জাতীয় পৰিষদৰ হাতত নাই জয়ন্ত বৰা বিহালীত কিয় হাৰিল গৌৰৱ গগৈয়ে মাৰাথান প্ৰচাৰ চলোৱাৰ পাছতো জয়ন্ত বৰা কেনেকৈ হাৰিল সেই কথাটোৰ উত্তৰ একোটো নাই গতিকে তেওঁলোকে যদি বিশ্লেষণ নকৰে তেওঁলোকৰ পৰাজয় কিয় হৈছে সেইটো বিশ্লেষণ নকৰাকৈ তেওঁলোকে আকৌ নতুনকৈ নিৰ্বাচন খেলিবলৈ বিচৰা কথাটো আমি বুজি পাওঁ
যে তেওঁলোকৰ হাতত একো উত্তৰ নাই, কিয় হাৰিছে একো উত্তৰ নাই, মুঠৰ ওপৰত নিৰ্বাচন খেলিব লাগে, খেলি গৈছে। গতিকে সেই মিত্ৰজোঁটটোক আকৌ জোৰা লগাই হীৰেণ গোহাঁয়ে যিটো চেষ্টা কৰিছে সেইটো সফল হ'বনে নহ'ব আমাৰ সন্দেহ আছে। আৰু যিধৰণে অখিল গগৈয়ে আজি বক্তব্য দিছে তাৰ পিছতো এই ফটা বাঁহডাল জোৰা লাগিব নে নালাগে আমাৰ সন্দেহ আছে। গতিকে কথাখিনি ৰাইজে ভাবি যাব। ধন্যবাদ।